ৰাজ্যত চলিছে এতিয়া হৰ ঘৰ দস্তক অভিযান কোভিডৰ টিকাকৰণ 100% সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে নামিছে স্বাস্থ্যকৰ্মীৰ পৰা আৰম্ভ কৰি মন্ত্ৰী বিধায়কলৈ সকলো কিন্তু আৰু কিদৰে চলিছে কোভিডৰ টিকাকৰণ हर घर दस्तक घरे घरे काहिनी लटी घटी स्वास्थ्यकर्मीर दिसे भाबुकी खाइसे गाली हपनी सरकाৰৰ লক্ষ্য 100% টিকাকৰণ চলাইছে হৰ ঘৰ দস্তক অভিযান নামিছে স্বাস্থ্যকৰ্মী আমোলা বিষয়াৰ পৰা মন্ত্ৰী বিধায়কলৈ পিছে কোভিডৰ টিকা দিবলৈ গৈ লটি ঘটিহে লাগিছে স্বাস্থ্যকৰ্মীৰ কেৱল স্বাস্থ্যকৰ্মীয়ে নহয় বিপাঙত পৰিছে আমোলা বিষয়া কিংবা মন্ত্ৰী বিধায়কো নলয় মানে নলয় পিছে কিয় ভ্যাকচিন নলয় মৰিগাঁৱৰ এইগৰাকী মহিলাই ইমান মোৰ আজিলৈ আছন কাৰ্ড এখন গাঁও বহাই বনাই দিব লাগে নালাগে আপোনালোকে কওক এই ঘৰ মোৰ অৱস্থা চাক মোৰ ছোৱালী কলেজত পঢ়িছে কলেজত মই চিট নাপাওঁ আছন কাৰ্ডৰ কাৰণে অনুদয় আঁচনি আহিছে অনুদয় আঁচনি মোৰ জব কাৰ্ড আছে জব কাৰ্ডৰ মই পইচা নাপাওঁ মই কিন্তু বস্তু পালে মই তেতিয়া মই বেজি নিজে যাই পেলাই ল'ম মোক খালি ভেকচিনটোহে মোক প্ৰদান কৰে নেকি চৰকাৰে এই দৃশ্য আকৌ নুমলীগড়ৰ গালি নাপাওঁ বিশ্বাস আমাৰ গালি যিমান পৃথিৱী আহিলে মোক গালি পাৰিলে মোৰ পাৰ্মিশ্যন নাই আছে জানো মোৰ যিখিনি ব্যাধি মই ক'ম তাৰ মাজত ধৰি যদি মোক বেজি দি থৈ যায় যাব আৰু বুলি এই মানুহজনী বেজি দি চাই আমি হত্যা কৰিলোঁ বুলি ভাবি গুচি যাব সিমিলি দেৰগাঁৱত ভেকচিন নিদিবলৈ স্বাস্থ্যকৰ্মীক ভৰিত ধৰি সেৱা জনালে এইগৰাকী বৃদ্ধাই এইটো বেমাৰটো নাথাকে এই বেজিটো বা বেমাৰ একোৱে নাথাকে এইটো হয় সেইটো আপুনি ভবা বেজিটো নহয় তেনেকে কৰিলে বেয়া নাপায় নহয় গহপুৰত আকৌ ভেকচিন লোৱাৰ ভয়ত চাংঘৰৰ তলে তলে দৌৰ এগৰাকী মহিলাৰ কলিয়াবৰত ভেকচিন দিবলৈ যোৱা স্বাস্থ্যকৰ্মীক হাতত দা লৈ ভাবুকি দিলে এইজন ব্যক্তিয়ে ৰাজ্যত এতিয়া এনেদৰে চলিছে কোভিডৰ টিকাকৰণ হৰ ঘৰ দস্তক দি মহাবিপাঙত পৰিছে স্বাস্থ্যকৰ্মীসকল ভেকচিন দিবলৈ যাওঁতেই কোনো লোক যদি পলাই পত্ৰং দিছে কোনো লোক লিপ্ত হৈছে তৰ্কযুদ্ধত কোনোৱে আকৌ উভতি ধৰি প্ৰশ্ন কৰিছে ভেকচিন দিবলৈ যোৱা লোকসকলক একাংশ এনে লোকৰ বাবে এতিয়া লটি ঘটিহে হৈছে হৰ ঘৰ দস্তক অভিযানত নমা প্ৰতিগৰাকী সদস্যৰ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট টিয়কৰ এগৰাকী সাহসী যুৱতী নাম পৰিস্মিতা গগৈ পুৱাই চাইকেল লৈ ওলাই যোৱা এগৰাকী যুৱতীয়ে ৰ'দ বৰষুণ কাটি কৰি পাঠকৰ হাতত তুলি দিয়ে দেশ বিদেশৰ খবৰবোৰ বাতৰি কাকতৰ হকাৰ ৰূপে কাম কৰি পৰিয়াল পোহপাল দিয়া পৰিস্মিতাই ঘৰতে হাঁহ কুকুৰা পুহিও লৈছে স্বাৱলম্বিতাৰ বাট যন্ত্ৰসদৃশ ব্যস্ততাৰ মাজতো পুৱাৰ চাহকাপৰ লগত বাতৰি কাকতখন হাতত তুলি লোৱাটো আপোনাৰো হয়তো পুৰণি অভ্যাস নিয়মীয়া কাকতখনৰ হেডলাইন কেইটাত চকু নুফুৰালে আপোনাৰো হয়তো দিনটো আধৰুৱা যেন লাগে কৰ্মই ধৰ্ম কৰ্মৰ নাই কোনো সৰোবৰ টিয়কৰ এগৰাকী যুৱতীয়ে বুকুত অযুত সপোন লৈ পুৱাই পাতি চাইকেলখন লৈ ওলাই যায় নিজৰ কৰ্তব্যলৈ প্ৰায় 20ৰ পৰা 25 কিলোমিটাৰ চাইকেল চলাই আপোনাক উমান দিয়ে নিশাৰ আন্ধাৰ আঁতৰি পোহৰ হোৱাৰ আৰু এই কৰ্মৰেই ইতিমধ্যে চৰ্চালৈ আহিছে এই বিশেষ যুৱতীগৰাকী এই যুৱতীগৰাকীৰ নাম পৰিস্মিতা গগৈ ঘৰ টিয়কৰ পহুচুঙি গাঁৱত বুকুত এসোপা সপোন বান্ধি শালিকি পুৱাতে পাতি চাইকেলখন লৈ ঘৰৰ পৰা ওলাই যায় পৰিস্মিতা বহু আগ্ৰহেৰে পদূলি মুখলৈ বাট চাই থকা পাঠকৰ হাতত তুলি দিয়ে বাতৰি কাকতখন
ৰাতিপুৱাই আমি পেপাৰখন চাবৰ কাৰণে বৰ আগ্ৰহেৰে ৰৈ থাকোঁ। আমাৰ ওচৰৰ এজনী ছোৱালী, তাইৰ ঘৰৰ অৱস্থা বৰ ভাল নহয়। তাই ৰাতিপুৱা পেপাৰখন তাই অহালৈকে মানে বাট চাই থাকিবলগীয়া হয়। আৰু এটা কথা ঠিক যে গাঁৱৰ কিছুমান এনেকুৱা, বিশেষকৈ তাই এজনী যুৱতী হৈ তাই আজি ঘৰৰ অৱস্থাও বৰ ভাল নহয়। এনেকৈ পেপাৰ মানে হকাৰ কাম কৰিয়ে তাই ঘৰখনৰ আজি ইনকম চ'ৰ্চ এটা উলিয়াই আছে। ৰাতিপুৱাই ছোৱালীজনী চাইকেলখন লৈ গোটেই মানে প্ৰায় 15-20 কিলোমিটাৰ তাই ৰাতিপুৱাই মানে তেনেকৈ চাইকেল চলাই মানে ঘৰে ঘৰে পেপাৰ দি ফুৰিবলগীয়া হয়। গতিকে এনেকুৱা যুৱক যুৱতীসকলৰ এইটো এটা বৰ যোগাত্মক দিশ বুলি ক'ব লাগিব যে তাই যেনে ছোৱালী হৈ যায় ইমানখিনি কৰিব পাৰিছে। দৈনিক 15-20 কিলোমিটাৰ চাইকেল চলাই ঘৰে ঘৰে বাতৰি কাকত বিলাই 2 পইচা অৰ্জন কৰি আৰ্থিকভাৱে দুৰ্বল পিতৃ মাতৃক সকাহ দিয়াৰ যুদ্ধ চলাই আহিছে পৰিস্মিতাই। পৰিস্মিতাৰ পাতি চাইকেলৰ টিলিঙাটোৰ শব্দই বহুজনক ৰাতিপুৱাৰ জাননী দিয়ে। ৰ'দ, বৰষুণ অথবা ঠেটুৱাই ধৰা জাৰৰ দিনতো পৰিস্মিতাই নিজৰ কৰ্তব্য পালন কৰি পাঠকৰ হাতত তুলি দিয়েগৈ কাকতখন। কেৱল সিমানেই নহয়, পৰিস্মিতা গগৈয়ে ঘৰতেই হাঁহ কুকুৰা পুহি নিজকে আত্মনিৰ্ভৰশীল কৰি তোলাৰো প্ৰয়াস কৰিছে। এগৰাকী যুৱতীৰ এনে কৰ্মস্পৃহাই হয়তো উৎসাহিত কৰিব আপোনাকো। সমাজৰ কাৰণেও পৰিস্মিতাই কঢ়িয়াইছে যোগাত্মক বাৰ্তা। মই ৰাতিপুৱা প্ৰায় 5:30 মানত ঘৰৰ পৰা ওলাই যাওঁ, ঘৰে ঘৰে বাতৰি দিবৰ কাৰণে। মৰ্ণিং ৰাতিপুৱা গৈও ভাল লাগে, সকলো আশাৰে ৰৈ থাকে। কাৰণ এইটো কাম কৰি মানে অলপ কৰি মেলি আকৌ ঘৰত আহি কাম কৰিব লাগে। তাৰ বাবে মই অকল মাৰ কাৰণে সকাহ কৰিবৰ কাৰণে মই ওলাই আহোঁ ৰাতিপুৱা। কিন্তু ৰ'দ বৰষুণ কোনো কথা নাই, সময়মতে দিওঁ। কেতিয়াবা দেৰিও হয়, এতিয়া ঠাণ্ডা দিন হয়, কেতিয়াবা পানী চৰ্দি হৈ যায়। বহুত দূৰে দূৰে যাব লাগে, ইমান মই ক'ব নোৱাৰিম ন। এতিয়া প্ৰায় বহুত দিন হ'ল, হিচাপ নকৰোঁ। আকৰ্ষণীয় হৈ পৰিছে ভাৰত নিউজিলেণ্ডৰ মাজৰ দ্বিতীয় টেষ্টখন। মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত খেলখনৰ দ্বিতীয় দিনটো দুটাকৈ অভিলেখ সৃষ্টি কৰিছে নিউজিলেণ্ড দলটোৱে। নিউজিলেণ্ডৰ ভাৰতীয় মূলৰ বলাৰ আজাজ পেটেলে এটা ইনিংছত 10টাকৈ উইকেট দখল কৰি স্পৰ্শ কৰিছে ভাৰতৰ অনিল কুম্বলেৰ অভিলেখ। আৰু ভাৰতৰ প্ৰথম ইনিংছৰ আটাইকেইটা উইকেটে দখল কৰিছে আজাজ পেটেলে। আনহাতে একেটা দিনতে আন এটা অনাকাংক্ষিত অভিলেখৰো অধিকাৰী হৈছে নিউজিলেণ্ড। প্ৰথম ইনিংছত সৰ্বনিম্ন 62 ৰানতে আটাইকেইটা উইকেট হেৰুৱালে আলহী দলটোৱে। ভাৰতে প্ৰথম ইনিংছত 10 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে 325 ৰান। ভাৰতৰ হৈ মায়াংক আগৰৱালে সৰ্বাধিক 150 ৰান সংগ্ৰহ কৰে। ভাৰতৰ কোহলি, পূজাৰাকে ধৰি 4জন বেটছমেনে শূন্যতে আউট হোৱাত ইনিংছটোত মায়াংকৰ বাহিৰে কেৱল অক্ষৰ পেটেলেহে 52 ৰানেৰে অৰ্ধশতকৰ ঘৰ অতিক্ৰম কৰে। আনহাতে নিউজিলেণ্ডৰ টম লাথম আৰু জেমিছনেহে দহকৰ ঘৰ স্পৰ্শ কৰিবলৈ সক্ষম হয়। দ্বিতীয় দিনাৰ অন্তত ভাৰতে এটা উইকেট নেহেৰুৱাকৈ 60 ৰান সংগ্ৰহ কৰিছে। মায়াংক আগৰৱালে 38 আৰু চেতেশ্বৰ পূজাৰাই 29 ৰান কৰি অপৰাজিত হৈ আছে। সময় আন এটা বাণিজ্যিক বিৰতিৰ। এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান নিৰ্মাণৰ মানদণ্ড। पैकेज को यहाँ थोपना चाहेगा तब तो आप हिंदुस्तानी नहीं हुआ ना। कृषि कानून की वापसी के बाद ये तो नहीं डर कि सीए भी कहीं वापस ना हो जाए? देखिए मैं सीए का क्या होगा नहीं होगा ये संसद का अधिकार है, कैबिनेट का अधिकार है। लेकिन आपने मुझको क्वेश्चन पूछा और मेरा स्पष्ट जवाब है कि दुनिया में बसे हुए सारे हिंदू का अगर तकलीफ होता है, रिलीजियस परसिक्यूशन होता है, उनको भारत में आने का इनबिल्ट राइट होना चाहिए। तो फिर बांग्लादेश में जो बंगाली हिंदू हैं, दीदी उनको नहीं, वो तो भगा रही हैं,
वो तो एनआरसी नहीं होने दे रही नहीं, तो देखिए, असम में वेलकम करेंगे आप? दीदी का नहीं है, भाई का है ना ये मन। आप अगर दीदी का बात सुनता है तो भाई का भी बात सुन लीजिए। तो दीदी की दादागिरी वहां चल रही है, वो आने नहीं दे रही है। तो देखिए, घर में दीदी एट द एंड ऑफ द डे भाई का ही बात मानना पड़ता है। ऐसा दिन दुनिया में आप कोई दीदी नहीं मिलेगा जो अपना छोटा भाई का बात नहीं मानेगा। आप पूछ के, आपका घर में भी होगा, राखी पहनने का दिन आपको मालूम होता है। जी जी जी। तो दीदी को भाई का बात मानना पड़ता है, भाई का बात थोड़े दीदी मानते हैं। लेकिन सीए तो लागू ही नहीं हो पा रहा ना। दीदी का बात मैक्सिमम भाई नहीं मानता है। भारत में भाई का बात ही दीदी को मानना पड़ता है। राहुल गांधी जी, वो पिद्दी वाला जो आपका पूरा एपिसोड था, आपने बताया उसी बिस्किट की प्लेट से बाकी कांग्रेसी चलिए, अभी मैं राहुल गांधी का सरसा नहीं करता हूँ। राहुल गांधी को मेरा ऊपर सरसा करने दीजिए। क्यों मैं उनका सरसा करता हूँ? कांग्रेस कोई संवैधानिक पद में भी नहीं है। नहीं, मैं राहुल जी की चर्चा नहीं, मतलब मैं पूछ रहा हूँ कि कांग्रेस की ये स्थिति सारे, आपने जो शुरुआत करी ना, मैं सवाल पूछ रहा हूँ आपसे, आपने जो शुरुआत करी वो अभी 3-4 दिन पहले तक जारी है। अशोक तंवर, कीर्ति, मतलब सारे छोड़ रहे हैं कांग्रेस पार्टी, क्या हो गया? आपको तो पता होगा। ऐसा है कि जो कांग्रेस का जो एक पृष्ठभूमि था और कांग्रेस को भारत को देखने का जो नजरिया था, उससे भारतवासी बाहर निकाल गया। पहले एक समय था, इंदिरा गांधी जी का फोटो देखेगा लोग वोट डालेगा, फिर इंदिरा जी का पोता है तो उनको वोट डालना चाहिए। एक फ्यूडल माइंडसेट था, एक परिवार को देखने का एक अलग एक दृष्टिकोण था। लेकिन अभी भारत उनसे आगे निकाल गया। अभी भारत हैज गॉन बियॉन्ड गांधीज। तो इसीलिए कांग्रेस को अगर बचना है, रहना है, पॉलिटिकल स्पेस उनको लेना चाहिए, तो कांग्रेस को अपने आप को न्यूली इन्वेंट करना पड़ेगा। नहीं तो आज का जो कांग्रेस है वो चल नहीं पाएगा। दिक्कत कहाँ है? दिक्कत यही है ना, बार बोलता है नहीं, विदाउट गांधी फैमिली वी कांट लिव। ये भारतवासी के लिए अपमान नहीं है क्या? कांग्रेस, अभी ममता बनर्जी ने कहा कि आधा समय विदेश में रहेंगे तो पॉलिटिक्स कैसे करेंगे। राहुल जी, यूपीए कहाँ है? यूपीए खत्म हो गया। मैं मूल सवाल मेरा ये है कि कांग्रेस से एलर्जी क्यों हो रही है सबको? मतलब हर कोई दूरी क्यों बना रहा है? अगर राहुल जी के नेतृत्व से दिक्कत है। माँ प्रेसिडेंट होता है, उनका बेटा जनरल। চলিছে হৰ ঘৰ দস্তক অভিযান। নামিছে আৰক্ষীও। বন্দুকৰ সলনি আৰক্ষীয়ে হাতত তুলি ল'লে চিৰিঞ্জ আৰু এফালৰ পৰা দি গ'ল কোভিডৰ টিকা। কিন্তু কোন আৰক্ষী বিষয়াক দেখা গ'ল এনেকৈ চিকিৎসকৰ ৰূপত? বন্দুক নহয়, আৰক্ষীৰ হাতত চিৰিঞ্জ। চলিছে অভিযান, নামিছে আৰক্ষী। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নহয়, এইবাৰ কোভিডৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। হৰ ঘৰ দস্তক মিছনত নামিছে আৰক্ষী অধীক্ষক। বন্দুকৰ সলনি আৰক্ষীয়ে হাতত তুলি লৈছে চিৰিঞ্জ। তাৰ পিছতে ইজনৰ পিছত সিজনক দি গৈছে কোভিডৰ টিকা। চিকিৎসকৰূপী এইগৰাকী বিষয়া হৈছে শোণিতপুৰৰ আৰক্ষী অধীক্ষক ডাক্তৰ ধনঞ্জয় পি ঘনবট। একো নাই, এখন সৰু লাগিব, বেছি নহয়। জ্বৰ হ'ব নেকি? নাই নাই নহয়, ক'ত আমি গমেই নাপাওঁ। আৰক্ষী অধীক্ষক হোৱাৰ লগতে ধনঞ্জয় পি ঘনবট হৈছে এগৰাকী সুচিকিৎসক। 2003 চনত মুম্বাইৰ গ্ৰেণ্ড মেডিকেল কলেজৰ পৰা চিকিৎসা বিজ্ঞানত উত্তীৰ্ণ হৈছিল ধনঞ্জয় পি ঘনবটে। তাৰ পিছতে IPS হিচাপে এগৰাকী সৎ, নিষ্ঠাবান আৰু সাহসিকতাৰ পৰিচয়েৰে অসম আৰক্ষীত সেৱা আগবঢ়াইছে এগৰাকী বিষয়াই। হৰ ঘৰ দস্তক কাৰ্যসূচীৰ মাজতে আৰক্ষী বিষয়াগৰাকীয়ে ঢেকিয়াজুলি, হুগ্ৰাজুলি, সঞ্জনাবাৰী আদি অঞ্চলৰ ৰাইজক নিজেই দিলে কোভিডৰ টিকা। কোভিডৰ বিৰুদ্ধে অব্যাহত যুঁজখনত এতিয়া এনেদৰে চিকিৎসকৰ ৰূপত জঁপিয়াই পৰিছে খাকী পোছাকধাৰী এগৰাকী বিষয়াই। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অসমত নিৰ্মাণ হ'ব নাট্যকলা সংৰক্ষণাগাৰ। নাট্য পৰম্পৰা বৈজ্ঞানিক সংৰক্ষণৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে হাতত লৈছে এক বিশেষ প্ৰচেষ্টা। ইপিনে আপুৰুগীয়া সমল সংৰক্ষণৰ বাবে মাজুলীত চলিল আলোচনা চক্ৰ। অসমীয়া সংস্কৃতিৰ এক অনবদ্য অংশ নাট্য পৰম্পৰাৰ বৈজ্ঞানিক সংৰক্ষণৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে এক বিশেষ প্ৰচেষ্টা হাতত লৈছে।
মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈকে নাট্য সমাজৰ আপুৰুগীয়া সম্পদৰাজিৰ সংৰক্ষণৰ বাবে তথ্য সংগ্ৰহ কৰিবলৈ এক আলোচনা চক্ৰ মাজুলী মিলন সংঘত অনুষ্ঠিত হয়। প্ৰাক শংকৰী যুগৰ লোকনাট্য, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অতুলনীয় উদ্ভাৱনী নাট্য চিন্তা আৰু পৰৱৰ্তী সময়ৰ সুদীৰ্ঘ নাট্য চৰ্চাৰ আপুৰুগীয়া সম্পদৰাজি বৰ্তমান বিভিন্ন স্থানত সিঁচৰতি হৈ আছে আৰু তাৰ পুনৰুদ্ধাৰৰ প্ৰয়োজন অনুভৱ কৰিয়েই অসমীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰস্বৰূপ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সাহিত্য আৰু সংগীত নাটক ভৱনত প্ৰাৰম্ভিকভাৱে আৰম্ভ হৈছে নাট সংৰক্ষণৰ কাম। বৈজ্ঞানিক প্ৰযুক্তি পদ্ধতিৰে অমূল্য সমলসমূহ সংৰক্ষণ কৰি এটা সৰ্বাংগ সুন্দৰ আৰ্কাইভ ৰূপে গঢ় দিয়াৰ চিন্তা কৰিয়েই অসমৰ বিভিন্ন স্থানত আলোচনা চক্ৰৰ আয়োজন কৰিছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই। মাজুলী মিলন সংঘটো মাজুলীৰ বিভিন্ন সত্ৰানুষ্ঠানৰ লগতে মাজুলীৰ নাট্যকলাৰ লগতে জড়িত গণ্যমান্য ব্যক্তিৰ উপস্থিতিত এখন অতি গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত হয়। মাজুলী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ আনন্দ হাজৰিকাই সভাপতিত্ব কৰা এই সভাত উপস্থিত থাকে শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ লগতে অবিনাশ শৰ্মা, অসমৰ নাট্যকলা সংৰক্ষণকাৰৰ প্ৰকল্প সঞ্চালক, মাজুলী জিলা সাহিত্য সভাৰ সভাপতি তথা নাট্যকাৰ ৰঞ্জিত কুমাৰ ভূঞা, মাজুলী আউনীআটী হেমচন্দ্ৰ হাইস্কুলৰ অধ্যক্ষ কৰুণা বৰাকে ধৰি বহু বিশিষ্ট ব্যক্তি। শংকৰদেৱ কলাক্ষেত্ৰ সমাজ গুৱাহাটীৰ উদ্যোগত মাজুলী মিলন সংঘৰ সহযোগত আজি যিখনি সভা আমি কৰাত ঐতিহাসিক সভা বুলি আমি গণ্য কৰিছোঁ, কিয়নো নাট অসমৰ নাট্যকলা সংৰক্ষণাগাৰ এই প্ৰকল্পটো আজি শুভাৰম্ভ কৰিবৰ কাৰণে আমাৰ কলাক্ষেত্ৰৰ পৰা অবিনাশ শৰ্মা ডাঙৰীয়া, বিস্মিতা দেৱী আৰু অন্যান্য কলাক্ষেত্ৰসকল আহিছে। এই সভাতে মাজুলীৰ বিভিন্ন স্থানৰ ব্যক্তিসকলক লৈ এখন কমিটি গঠন কৰি আপুৰুগীয়া সমলসমূহ সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব, তাৰ ওপৰতো আলোচনা কৰা হয়। মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ক্ৰমাৎ ছন্দ ঘূৰাই পাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে। কোভিডৰ সংহাৰ কমাৰ লগে লগে কাজিৰঙালৈ এতিয়া ঢপলীয়া আহিছে বহিৰাজ্যৰ পৰ্যটকসকল। বিগত 2 মাহত কাজিৰঙা দৰ্শন কৰিলে প্ৰায় 50,000তকৈও অধিক পৰ্যটকে, আৰু এয়াই নিশ্চয়কৈ এটা আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। প্ৰতিবেদন আগবঢ়াই ইয়াৰে সৈতে বিদায় ল'ম। নমস্কাৰ। আহিছে পৰ্যটক, বাঢ়িছে ৰাজহ। ভাল দিন আহিছে কাজিৰঙালৈ। বিগত 2 মাহত কাজিৰঙা দৰ্শন কৰিলে 50,580 গৰাকী পৰ্যটকে। অক্টোবৰ মাহত 18,134 গৰাকী পৰ্যটকে কাজিৰঙা দৰ্শন কৰাৰ বিপৰীতে নৱেম্বৰ মাহত 32,444 গৰাকী পৰ্যটকে দৰ্শন কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। চলিত 2021-22 পৰ্যটন বৰ্ষত উদ্যান কৰ্তৃপক্ষই সংগ্ৰহ কৰিলে 1,62,32,380 টকাৰ ৰাজহ। পৰ্যটকৰ এনে সঁহাৰিয়ে এতিয়া মুখত হাঁহি বিৰিঙাই তুলিছে কাজিৰঙাৰ পৰ্যটন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ। অক্টোবৰ নৱেম্বৰত যথেষ্ট পৰিমাণে যথেষ্ট ক'ব পাৰি কাজিৰঙাৰ আপোনাৰ পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে আৰু আহিছে আপোনাৰ দূৰ দূৰণি, কেৱল অসমৰ নহয়, বাহিৰৰ পৰা মুম্বাই, চেন্নাই, তামিলনাডু বহুত দূৰ দূৰণিৰ পৰা পৰ্যটক আহিছে। বুকিং যথেষ্ট আছে। ডিচেম্বৰ বৰ্তমান এতিয়া মোৰ লগত ফুল হৈ আছে, ডিচেম্বৰ আৰু জানুৱাৰী। বিগত 2 বছৰত কোভিডৰ ফলত ব্যাপক লোকচানৰ সন্মুখীন হৈছিল পৰ্যটন ব্যৱসায়ীসকল। অক্টোবৰৰ 1 তাৰিখে পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হৈছিল জীপ ছাফাৰী। আনহাতে 1 নৱেম্বৰৰ পৰা উদ্যানখনত মুকলি কৰা হৈছিল হাতী ছাফাৰীও। জীপ আৰু হাতী ছাফাৰী দুয়োটাতে পৰ্যটকৰ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে, যাৰ ফলত উৎফুল্লিত হৈ পৰিছে জীপ ছাফাৰী আৰু হাতী ছাফাৰীৰ লগত জড়িত ব্যৱসায়ীসকল।
পূৰ্বৰ যি পৰ্যটন ব্যৱসায়ৰ স্বাভাৱিক ছন্দ সেই ছন্দটো পুনৰ ঘূৰি আহিছে আৰু সেইকাৰণে আমাৰ প্ৰতিজন